আজি আলোচনা কৰিম পৰিবহণ বিভাগৰ টেক্স পে আপোনাৰ বাইক বা কাৰৰ কেনেদৰে টেক্স পে কৰিব কেনেকৈ কেনেকুৱা প্ৰসেস কৰিব লাগিব হেতু মই স্টেপ বাই স্টেপ দেখুৱাম গতিকে ভিডিওটো সম্পূৰ্ণ চাব ধৰক আপোনাৰ বাইক বা কাৰৰ যদি টেক্স এক্সপায়াৰ হৈ যায় তাৰমানে ৰোড টেক্স এক্সপায়াৰ হৈ যায় তেতিয়া হলে আপুনি হয়তো ডিডিও অফিসত ঘুৰিব লাগে বা কোনো এটা থাৰ্ড পাৰ্সনৰ মাধ্যমত আপুনি টেক্স পেটো কৰিব লাগে আপোনাৰ এটো বাজেট বহুত হৈ যায় যদি আপোনাৰ টেক্স পেটো 4000 আহি যায় তেতিয়া আপোনাৰ 6000 টকা দিব লাগে থাৰ্ড পাৰ্টি হলে যদি আপোনাৰ 6000 টকা আহে তেনেহলে 2000 টকা বেছিহে দিব লাগে গতিকে 2000 টকা বেছি দিব নালাগে আপুনি এই ভিডিওটো চাই কেনে আপুনি নিজে ঘৰত বহি অনলাইনৰ মাধ্যমে আপুনি টেক্সটো পে কৰিব পাৰিব আপোনাৰ বাইক বা কাৰ গতিকে আপুনি কেনেকৈ টেক্সটো পে কৰিব মই স্টেপ বাই স্টেপ ভিডিওটো দেখাম স্কিপ নকৰি ভিডিওটো সম্পূৰ্ণ চাওক প্ৰথমতে আপুনি google.co.in টাইপ কৰিব এন্টাৰ কৰক ইয়াত টাইপ কৰক পৰিবহণ তাৰ পিছত 3 নম্বৰ অপচনটো ক্লিক কৰক কৰাৰ পিছত স্ক্ৰল ডাউন কৰক একদম লাষ্টৰ যেটো অপচনস আদাৰ ভেহিকল সাৰ্ভিস এক্সপ্লোৰ এডিশনাল ভেহিকল সাৰ্ভিস মোৰ ক্লিক কৰক তাৰ পিছত আপুনি ইয়াত সিলেক্ট কৰক আসাম ইয়াত সিলেক্ট কৰক তাৰ পিছত আপুনি ক্লোজ এটো দুটা এপছৰ কিউআৰ দিছে আপুনি এই দুটা এপছৰ মাধ্যমতো আপুনি পৰিবহণ বিভাগৰ যিখিনি সাৰ্ভিস আছে আপুনি নিজে চাব পাৰিব বা কৰিব পাৰিব এটো প্ৰসেসটো অলপ দেহলিয়া গতিকে ইয়াত আছে ভেহিকল ৰেজিষ্ট্ৰেচন নাম্বাৰ ক্লিক কৰক তাৰ পিছত এন্টাৰ কৰক ইয়াত আপোনাৰ বাইক বা কাৰৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াত এন্টাৰ কৰক ৰাইট চিন ক্লিক কৰি দিয়ক প্ৰসেস ক্লিক কৰক আপুনি এটো আপোনাৰ বাইকৰ যেটো বা কাৰৰ যেটো ৰেজিষ্ট্ৰেচন নম্বৰ মানে প্লেট নম্বৰ আছে এটো ক্লিক কৰাৰ লগে লগে আপুনি 21টা ইয়াত অপচন আছে 21টা সাৰ্ভিস কাম কৰিব পাৰিব প্ৰসেস ক্লিক কৰি দিয়ক তাৰ পিছত আপোনাৰ ওয়েবসাইটটো খুলি আহিব ভেহিকল সিটিজেন সাৰ্ভিস 1 নম্বৰ অপচন যেটো আছে পে ইউৰ টেক্স এই পে ইউৰ টেক্স যেটো অপচন আছে হেতু আপুনি ক্লিক কৰিব লাগিব যেহেতু আমি কাৰ বা বাইকৰ টেক্স ৰোড টেক্স পে কৰিম আপুনি ইয়াত ক্লিক কৰিব লাগিব পে কমাৰ্শিয়াল ভেহিকল এটো সাৰ্ভিস আপুনি যেহেতু ক্লিক কৰিব লাগিব আপুনি ইয়াত ক্লিক কৰক ৰাইট ক্লিক কৰক তাৰ পিছত আপোনাৰ অপচন খুলি আছে অনলাইন এপ্লিকেশন ৰোড টেক্স যেহেতু আপোনাৰ ইয়াত ভেহিকল ৰেজিষ্ট্ৰেচন নাম্বাৰ আপোনাৰ কাৰ বা বাইকৰ ইয়াত ৰেজিষ্ট্ৰেচন নাম্বাৰ টাইপ কৰিছে এন্টাৰ কৰিছে তাৰ পিছত ইয়াত চেসিস নাম্বাৰ লাষ্ট 5 ডিজিট আপোনাৰ আৰসি বুকত লিখা আছে চেসিস নাম্বাৰ আৰু ইঞ্জিন নাম্বাৰ ইয়াত আপোনাৰ চেসিস নাম্বাৰ লাষ্ট 5 ডিজিট বিচাৰিছে ইয়াত আপোনাৰ চেসিস নাম্বাৰ লাষ্ট 5 ডিজিট টাইপ কৰিব লাগিব ইয়াত মই 5 ডিজিট লাষ্ট 5 ডিজিট চেসিস নাম্বাৰটো এন্টাৰ কৰিলো সৰি ভুল হৈছে ইয়াত 6 ডিজিট কৰিছো ইয়াত 5 ডিজিট কৰিব লাগিব চেসিসৰ লাষ্ট 5 ডিজিট প্ৰসেস ক্লিক কৰক তাৰ পিছত সাবমিট বটন ক্লিক কৰক অলপ টাইম ল'ব আপোনাৰ এতিয়া কিমান টকা টেক্স আহিছে ইয়াত আপুনি দুটা কন্ডিশনৰ বাইকৰ হলে আপুনি এই মিনিমাম আপুনি 10 ইয়ার্স বা 7 ইয়ার্স লব লাগিব আৰু যদি আপুনি 4 চকা বা 3 চকা হয় তেনেহলে আপুনি 1 মাহ লব পাৰিব 6 মাহ লব পাৰিব বা 1 বছৰো লব পাৰিব এটো কমাৰ্শিয়ালৰ কাৰণে হয় যেহেতু আপোনাৰ নন কমাৰ্শিয়াল যদি বাইক হয় তেনেহলে আপুনি মিনিমাম 7 ইয়ার্স বা 10 ইয়ার্স লব লাগিব ইয়াত আপুনি সিলেক্ট কৰি ৰিফ্ৰেশ টেক্স ডিটেইলস ক্লিক কৰাৰ লগে লগে আপোনাৰ কিমান টকা টেক্স আহিছে গভৰ্নমেন্টক আপোনাৰ ৰোড টেক্সটো দিব লাগিব এটো তলৰ যেটো ঘৰ আছে হেতু আপোনাৰ শো কৰিব ধৰক মই 5500 টকা টেক্স পে কৰিছিলো আপোনাৰো এনেকুৱা সেম আহিব পাৰে যে যিমান টকা টেক্স আহি যাব আপুনি শো কৰিব ইয়াত আপুনি
1 টকা কমো কৰিব নোৱাৰে 2 টকা কৰিব নোৱাৰে তাৰ পিছত আপুনি নেক্সট পেমেন্ট অপচনত ক্লিক কৰিব লাগিব টোটাল কিমান টকা ইয়াত পে কৰিব লাগিব তাৰ পিছত কনফাৰ্ম টু পেমেন্ট মাৰিব লাগিব দুবাৰ মাৰিব লাগিব মই দুবাৰ মাৰিলো যেহেতু মোৰ ট্যাক্স পে নাই অলৰেডি মোৰ 2030 27 অক্টোবৰলৈকে ট্যাক্স দিয়া আছে যদি আপোনাৰ এক্সপায়াৰ হৈছে তেতে এইটো প্ৰসেছত কৰি আপুনি কনফাৰ্ম পেমেন্ট মাৰাৰ লগে লগে পেমেন্টটো হৈ যাব লাইক আৰু